হাঁহৰ মাংসখিনি ভালদৰে ধুই ল'লোঁ। পাতলাকৈ কটা 2টা পিঁয়াজ দিছোঁ, এচামুচ দিছোঁ ডাঙৰ চামুচে আদা নহৰু পেষ্ট, সোৱাদমতে দিলোঁ নিমখ আৰু দিলোঁ মিঠাতেল। এইখিনি খুব ভালকৈ মেৰিনেট কৰিলোঁ। 1 ঘণ্টামান ঢাকি থৈ দিলোঁ। আচলতে মাংস মেৰিনেট কৰি অলপ সময় থৈ দিলে টেষ্টটো বেছি ভাল হয়। এতিয়া কেৰাহীখনত সৰিয়হৰ তেল গৰম কৰিলোঁ। তেজপাত, শুকান জলকীয়া, ডালচেনি, ইলাচি অকণমান সময় লৰাই ল'লোঁ। পাতলাকৈ কটা 3টা পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অলপ সময় ভাজি লোৱাৰ পাছত ডাঙৰ চামুচে আকৌ এচামুচ আদা নহৰু পেষ্ট দিলোঁ। এইখিনি গোন্ধ যোৱালৈকে ভাজি ল'লোঁ। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ। ভাজি থাকিলোঁ মিডিয়াম ফ্লেমত। প্ৰয়োজন মতে দি দিলোঁ হালধি, অলপমান দি দিলোঁ কাশ্মীৰী মিৰ্চ পাউডাৰ, নিমখ যিহেতু মাংস মেৰিনেট কৰোঁতেও দিছিলোঁ, গতিকে অলপমান এতিয়া দিলোঁ। আকৌ মছলাৰ লগত মাংসখিনি খুব ভালদৰে ভাজি থাকিলোঁ। তেল বিৰিঙি অহাৰ পাছত টুকুৰাকৈ কটা কোমোৰা দিলোঁ। আলু কমকৈয়ে দিছোঁ। এতিয়া আকৌ মিডিয়াম ফ্লেমত অলপ সময় ভাজি লোৱাৰ পাছত জিৰা আৰু জালুকৰ পেষ্ট অকণমান সৰহকৈ দিছোঁ। আকৌ মিডিয়াম ফ্লেমত ভাজি থাকিলোঁ। ভাজি এয়া দেখিছেনে সুন্দৰ কালাৰ এটা আহি গৈছে। এতিয়া প্ৰয়োজন মতে দি দিলোঁ গৰম পানী, ঢাকি দিলোঁ। গেছৰ ফ্লেম ল' কৰি দিছোঁ। কোমোৰা আলু সিজি আহিলে, মাংসখিনিও সিজি আহিলে, হৈয়ে গ'ল এয়া হাঁহৰ মাংস। খাবলৈ বোলে বহুতেই সোৱাদ লগা হৈছিলে। মই অৱশ্যে আৰু সৰু ছোৱালীজনীয়ে হাঁহৰ মাংস নাখাওঁ। এওঁ আৰু অকণমান বৌক দিছিলোঁ। তেওঁলোকে কৈছে টেষ্ট কৰি। এনেদৰে যিসকলে খোৱা নাই খাই চাব পাৰে। আজিলৈ আহিছোঁ, বাই বাই।